দুৰ্ঘটনা নহয়, সেয়া এক পৰিকল্পিত হত্যাকাণ্ড আছিল। পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ দাবী। মৃত পুত্ৰ ৰাকেশৰ ফটো বুকুত বান্ধি ধেমাজিৰ লক্ষ্মী বৰাৰ কান্দোন। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি অসহায় মাতৃৰ প্ৰতিবাদ। 28 ফেব্ৰুৱাৰীত ৰাকেশ বৰাৰ বগী নদীৰ কলাপানীত হৈছিল ৰহস্যজনক মৃত্যু। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ। পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃৰ অৱস্থান। মৃত পুত্ৰ ৰাকেশৰ ফটো বুকুত বান্ধি প্ৰতিবাদত দুৰ্ভগীয়া মাতৃ। দিছপুৰত কান্দি কান্দি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে মাতৃ লক্ষ্মী বৰাই। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি অসহায় মাতৃৰ প্ৰতিবাদ। 4 অভিযুক্তক ধেমাজি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। সেইকাৰণে মই চাৰবিলে লৈ আহিছোঁ দেখাবৰ কাৰণে। ল'ৰাটো বৰ অমাৰিক ল'ৰা আছিলে। এইবাৰ APSC আৰু SI এক্সাম দিবলগীয়া আৰু মান্দাকাটা, যোৰহাট, মৰিয়নি, ডিপু, চুকবি আৰু খটখটি চবতে ইণ্টাৰভিউ মৰা ল'ৰা আৰু 24 আৰু 25 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে SSC টপত পাছ কৰা ল'ৰা নাপায় বুলি কৈ পঠিয়াইছে। মই এতিয়া আজি ৰাতিটো ষ্টেচনতে পৰি থাকিব লাগিব। ইয়াৰ আগতেও এবাৰ আহিছিলোঁ, মই ষ্টেচনত লুটি খাই পৰিলোঁ, উঠ নাই। মোক পইচাকেইটা কোনোবাই লৈ গ'ল আৰু এজন মানুহে যেনে তেনে তেওঁক পঠিয়াই দিলে মোক। আকৌ এতিয়া মই আকৌ শক্তি গোটেই আকৌ আহিছোঁ ছাৰক লগ কৰিবলৈ। মই লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।